গুৱাহাটীৰ বেলতলা বজাৰত কৰুণ ঘটনা ঠিকাদাৰৰ গাফিলতিয়ে প্ৰাণ ললে এগৰাকী মহিলাৰ গাৰ্ডৱাল খহি থিতাতে নিহত অঞ্জু ৰংহাং ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে ঠিকাদাৰৰ চৰম গাফিলতিয়ে থিতাতে প্ৰাণ ললে এগৰাকী মহিলাৰ বেলতলা বজাৰৰ গাৰ্ডৱাল খহি থিতাতে নিহত হয় অঞ্জু ৰংহাং নামৰ এগৰাকী মহিলাৰ দৈনিক বেলতলা বজাৰত শাক-পাচলি বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা অঞ্জু ৰংহাং আজিও বেলতলা বজাৰলৈ আহিছিল শাক-পাচলি বিক্ৰীৰ বাবে বেলতলাৰ টকিঅ' টাৱাৰৰ বিপৰীত দিশে শাক-পাচলি বিক্ৰী কৰি থকাৰ সময়তে হঠাতে গাৰ্ডৱাল খহি থিতাতে নিহত হয় মহিলাগৰাকী এই ঘটনাত আহত হয় আন 3গৰাকী ক্ষুদ্ৰ ব্যৱসায়ী ঠিকাদাৰে তেনেই নিম্নমানৰ কাম কৰাৰ বাবে এনেদৰে গাৰ্ডৱাল খহি পৰা বুলি সকলোৱে অভিযোগ কৰিছে লগতে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে ৰাইজে বৰবিটিলি কি নাম কলে অঞ্জু কি লিখে ৰাহাং কৰ পৰা আহিছিল ক্ষেত্ৰী বৰক্ষেত্ৰী আৰু কিমানজন মানুহ ইয়াত কি হৈছে আৰু এয়া এইকেইটা বৰমাৰ হেন্তক খুলি লবি হেন্তক বৰমা কেইটা খুলি লবি মই নাজানো নহয় আমি ক্ষেত্ৰীহে আৰু ইয়াতে কোনে কোনে আঘাত পাইছে আৰু আঘাত মানে ইয়া হহৰাৰ এজনী পায় ন হহৰা বুঢ়ী এজনী কেইজন মানুহ টোটেল কেইজন 4জন এতিয়া মোটামুটি 4জন হয় অপকা পৰি গৈছে না ভালটো হয় আৰু আমিতো পঢ়িব বুলি নাজানো হয় আৰু বহুতে ভাত খাব গৈছিল হয় আৰু মই ভাত খাই উঠি আহিলোঁ আহি তাই পঠাই দিলোঁ ভাত খাব যায় টাইম হ'ল বুলিকে বৰষুণ আহিব পাৰে বুলি ক'লোঁ আৰু তাই গ'ল এই ওলাইছে এই কি হেৰি ভাতটো ওলাইছে ভাতটো আহি তেতিয়া পুৰি গৈছে কিমানজনমান মানুহ আছিলে আছিলে নে বহুতকেইটা কিছুমানে তাতে বহা নাছিলে উঠি আছিল কিছুমানে বুঢ়ে মানে বহি আছিলে এই ঘটনাটো কিহৰ কাৰণে হোৱা বুলি ভাবে ঘটনাটো ৱালটো পৰাৰ কাৰণে ঘটনা হৈছে ৱালটো পৰাৰ কাৰণে কিছুমান মানুহ গাত পৰি যাব বহি থাকে বজাৰৰ মানুহ ভাবি থাকোঁতে আজি এনেকুৱা ঘটনা হৈ গ'ল আৰু আজি তাকে দুখ লাগিছে আৰু লগে লগে ডেড বডি হৈ গ'ল সেইটোৱে আৰু গোটেইখিনি একেলগে পৰিছে কি ক'লে গোটেইখিনি একেলগে পৰিছে গোটেইখিনি পটককৈ মানে কিমানজনমান মানুহ আছে আছে এইটো লাইনতো বহুতখিনি মানুহেই আছে এনেই 4-5জনৰ জখম হৈছে আৰু এজনটো ডেড বডি হৈ গ'ল 4-5জন মানে জখম মেডিকেলত গৈছে তো মই দোকানত আছোঁ সিনাম এটা ভালকৈ চাব যাব পৰা নাই আৰু ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24